পানীয়ে হৈছে প্ৰাণীৰ প্ৰাণ, কিন্তু সঠিক পদ্ধতিৰে পানী প্ৰাণ নকৰিলে দেহত নানা ৰোগে দেখা দিব পাৰে। বহু লোকৰ ক্ষেত্ৰত দেখা যায় যে খাদ্য খোৱাৰ ঠিক পিছতে বা খাদ্য খোৱাৰ লগে লগে তেওঁলোকে পানী খায়। ইয়াৰ ফলত পেটৰ বিকাৰ হোৱাৰ আশংকা থাকে। কিছুমান লোকৰ অভ্যাস আছে যে তেওঁলোকে খোৱাৰ সময়ত খাদ্যতকৈ অধিক পৰিমাণে পানীহে খায়। এনেদৰে পানী খোৱাৰ ফলত পানীয়ে পাকস্থলী পূৰ্ণ কৰি পেলায়। ফলত সঠিক পৰিমাণৰ আহাৰ গ্ৰহণ কৰাত অসুবিধা হ'ব পাৰে। আহাৰ খোৱাৰ ঠিক পিছতে অথবা আহাৰ খাই থকাৰ মাজতে পানী খাই থাকিলে পেটত অধিক পৰিমাণে গেষ্ট্ৰিক ৰোগ সৃষ্টি হোৱাত বাধা দিয়ে। খাদ্য খোৱাৰ লগে লগে পানী খালে পেটত গেষ্ট্ৰিক ৰোগ নিৰ্গমন হোৱাৰ মন্থৰ হৈ পৰে। গেষ্ট্ৰিক ৰোগে খাদ্য হজম কৰাত সহায় কৰে, কিন্তু খাদ্য খোৱাৰ লগে লগে পানী খালে পাকস্থলীৰ ভিতৰত এচিড প্ৰস্তুৰ ভাৰসাম্য নোহোৱা হৈ পৰে। ইয়াৰ ফলত গেছ হ'ব পাৰে। আয়ুৰ্বেদিক বিশেষজ্ঞসকলৰ মতে খোৱাৰ সময়ত বা ঠিক খোৱাৰ পিছতে পানী খালে শৰীৰত 103 প্ৰকাৰৰ ৰোগ হ'ব পাৰে। সেয়েহে খাদ্য খোৱাৰ লগতে বা খাদ্য খোৱাৰ পিছত পানী খোৱাৰ অভ্যাস পৰিহাৰ কৰক। আমি সকলোৱে জানো যে এটা ভাল আৰু স্বাস্থ্যৱান শৰীৰৰ বাবে পেট ভালে থকাটো অতি প্ৰয়োজনীয়, কিয়নো আমাৰ গোটেই শৰীৰৰ কাম কৰা শক্তি যোগোৱা মুখ্য যন্ত্ৰটোৱে হৈছে পেট। যদি পেট ভালে নাথাকে তেন্তে স্বাস্থ্যৱান হৈ কেনেকৈ থাকিব? স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে আহাৰ গ্ৰহণৰ প্ৰায় 1 ঘণ্টা পিছতহে পানী খাব লাগে। এনে কৰিলে এচিডৰ মাত্ৰা সঠিক হৈ থাকিব আৰু খাদ্য ভালদৰে হজম হ'ব।